বন্ধুসকল নমস্কাৰ কৰ্মচাৰীসকল অল্ড পেঞ্চন স্কিমক লৈ একেবাৰে শেহতীয়া আৰু এটা যি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন প্ৰকাশ হৈছে এই গোটেই ইনফৰমেশ্যনটো আজি আপোনালোকক আজিৰ ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ যত্ন কৰিম বন্ধুসকল ইয়াৰ আগতে এটা সৰুকৈ অনুৰোধ জনাবলৈ বিচাৰো যদি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলৰ ভিডিঅ'সমূহ চাই আছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব কিয়নো চাকৰি জীৱনৰ সৈতে জড়িত বিভিন্ন সময়ত প্ৰকাশ হৈ থকা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনসমূহ আপোনালোকক আমাৰ চেনেলৰ মাজেৰে জনাবলৈ যত্ন কৰা হয় বন্ধুসকল চাওক অল্ড পেঞ্চন স্কিমৰ যেটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন এই কেইটা দিনত প্ৰকাশ হৈছে এই গোটেই ইনফৰমেশ্যনটো আজি আপোনালোকক আজিৰ ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ যত্ন কৰিম বন্ধুসকল চাওক প্ৰথমতে দেখুৱাইছো অল্ড পেঞ্চন স্কিমৰ সপক্ষে সন্মানীয় উচ্চ ন্যায়ালয়ে দিলে নিৰ্দেশ এইটো এটা কৰ্মচাৰীসকলৰ কাৰণে এইখিনি সময়ত এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন কাৰণ কৰ্মচাৰীসকলে অল্ড পেঞ্চনৰ বাবে নিশ্চয়কৈ আশা কৰি থকাৰ সময়তেই এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো প্ৰকাশ হৈছে আৰু এই ইনফৰমেশ্যনটোৰ সম্পূৰ্ণ সবিশেষ জানিবলৈ যত্ন কৰো আহক আৰু আশা কৰো আপোনালোকে ভিডিঅ'টোৰ সৈতে সহযোগিতা কৰিব জনাবলৈ লৈছো চাওক আজি সুপ্ৰিম কোৰ্টে এটা অন্তৰীম স্থগিতাদেশ নিশ্চিত কৰে য'ত কোৱা হৈছিল যে CCS ৰুলছ 1972 অনুসৰি পুৰণি পেঞ্চন যোজনা OPS পেৰামিলিটাৰী বাহিনী মুখ্য সশস্ত্ৰ আৰক্ষী বাহিনী কৰ্মচাৰীৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব ন্যায়াধীশ সঞ্জীৱ খান্না সঞ্জয় কুমাৰ আৰু আৰ মহাদেৱনৰ সমন্বয়ে গঠিত এখন বেঞ্চে এই আদেশ জাৰি কৰে য'ত ভাৰত চৰকাৰক দিল্লী উচ্চ ন্যায়ালয়ৰ এটা আদেশৰ ওপৰত আপিল কৰাৰ অনুমতি দিয়া হয় য'ত প্ৰতিবাদী CAPF কৰ্মচাৰী আবেদনসমূহ উচ্চ ন্যায়ালয় পৱন কুমাৰ আৰু অন্যান্য বনাম ভাৰত চৰকাৰ সিদ্ধান্তৰ আধাৰত নিষ্পত্তি কৰিছিল বন্ধুসকল চাওক ইতিমধ্যে আপোনালোকে গম পাইছে যে দিল্লী উচ্চ ন্যায়ালয়ে এটা নিৰ্দেশ দিছে OPSৰ সপক্ষে আৰু এইখিনিতে ভাৰত চৰকাৰক যদি আদেশ দিয়া হৈছে যদি তেওঁলোকে কিবা আপিল কৰিবলগীয়া আছে আৰু দিল্লী উচ্চ ন্যায়ালয়ে যিটো OPSৰ সপক্ষে যিটো নিৰ্দেশ দিছে সেইটো পৱন কুমাৰৰ কেছটোৰ ওপৰতে ভিত্তি কৰি দিয়া হৈছে বুলি উল্লেখ কৰা হৈছে বন্ধুসকল চাওক এতিয়া জানিবলৈ যত্ন কৰো যে পৱন কুমাৰৰ কেছটোত কি হৈছিলে ইয়াতে লিখিছে চাওক পৱন কুমাৰৰ গোচৰত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যে পেৰামিলিটাৰী বাহিনীসমূহ ভাৰতৰ সশস্ত্ৰ বাহিনী আৰু পুৰণি পেঞ্চন যোজনা তেওঁলোকৰ ক্ষেত্ৰত প্ৰযোজ্য অৰ্থাৎ এই যেটো পেৰামিলিটাৰী ফৰ্চসমূহ আছে তেওঁলোক ভাৰতৰ সশস্ত্ৰ বাহিনী বুলি কৈছে আৰু তেওঁলোকে OPSৰ কাৰণে এলিজিবল বুলি পৱন কুমাৰৰ যেটো কেছ তাতে এই ইনফৰমেশ্যনটো প্ৰকাশ হৈছিল ইয়াৰ পিছৰ ইনফৰমেশ্যনখিনি জানিবলৈ যত্ন কৰো আহক আজি সুপ্ৰিম কোৰ্টৰ সন্মুখত হোৱা চমু শুনানিত ভাৰত চৰকাৰৰ হৈ অতিৰিক্ত সচিলিটৰ জেনেৰেল অসজ্জা ভাটিও অৱগত কৰে যে প্ৰতিবাদীসকলে দেশৰ ৰক্ষা বাহিনীৰ সৈতে সমান অধিকাৰ বিচাৰিছে আৰু উচ্চ ন্যায়ালয়ে সিদ্ধান্ত লৈছিল যে পুৰণি পেঞ্চন যোজনাৰ সুৰক্ষা সকলো CAPF কৰ্মচাৰীৰ বাবে প্ৰযোজ্য হ'ব আনহাতে প্ৰতিবাদীৰ হৈ অধিবক্তা অংকুৰ চিব্বাৰে এই বিষয়টোত এখন নিৰ্দিষ্ট তাৰিখ দিয়াৰ অনুৰোধ জনাইছিল যদিও এই অনুৰোধ প্ৰত্যাখ্যান কৰা হৈছিল আৰু উল্লেখ কৰা হৈছিল যে বিষয়টো তেনে আৱশ্যকীয় নহয় আৰু শুনানি কৰিবলৈ কিছু সময় লাগিব বিষয়টো আৰু ইনফৰমেশ্যন কিছুমান যোগ কৰা হৈছে আৰু সম্পূৰ্ণ ইনফৰমেশ্যনসমূহ জনাবলৈ যত্ন কৰিছো চাওক ইয়াতে লিখিছে বিষয়টো পুনৰ তালিকা কৰাৰ সময়ত কোৰ্টে 15 ছেপ্টেম্বৰ 2023 তাৰিখে উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশৰ ওপৰত আৰোপ কৰা অন্তৰীম স্থগিতাদেশ নিশ্চিত কৰে যদিও এনে হোৱাৰ পাছতো পক্ষসমূহক আগতীয়া শুনানিৰ বাবে আবেদন দাখিল কৰিবলৈ স্বাধীনতা দিয়া হৈছিল প্ৰসংগক্ৰমে পৱন কুমাৰৰ ৰায়ৰ যোগেদি ন্যায়াধীশ সুৰেশ কুমাৰ কেইদ আৰু নীনাবঞ্চল কৃষ্ণাৰ সমন্বয়ে গঠিত এখন বেঞ্চে CRPF BSF CISF আৰু ITBPৰ কৰ্মচাৰীৰ ক্ষেত্ৰত পুৰণি পেঞ্চন যোজনাৰ সুৰক্ষা নাকচ কৰা আদেশসমূহ বাতিল কৰাৰ বাবে 82টা আবেদনৰ এটি শ্ৰেণীৰ নিষ্পত্তি কৰিছিল বন্ধুসকল OPSৰ এগেইনষ্টত যি 82খন আবেদন পৰিছিলে এই 82খন আবেদন নাকচ কৰা হৈছে বুলি উল্লেখ কৰিছে আৰু এই 82খনৰ আবেদনৰ বেছটোৱে আছিল পৱন কুমাৰৰ যেটো কেছ কেছৰ ইনফৰমেশ্যনটো প্ৰকাশ হৈছিলে সেই ইনফৰমেশ্যনৰ ওপৰত বেছ কৰি এই 82টা আবেদন কেনসেল কৰিছে বুলি কৈছে OPSৰ এগেইনষ্টত যেটো দিয়া হৈছিলে বন্ধুসকল ইয়াৰ ইনফৰমেশ্যনটো আৰু আমি জানিবলৈ যত্ন কৰো আহক আবেদনকাৰীৰ গোচৰ আছিল যে বিভিন্ন ন্যায়ালয়ৰ ৰায় CRPFৰ ভাৰতৰ সশস্ত্ৰ বাহিনী বুলি সুপ্ৰিম কোৰ্টৰ স্পষ্টীকৰণ আৰু CRPFৰ ভাৰতৰ সশস্ত্ৰ বাহিনী বুলি ঘোষণা কৰি 6/8/2004 তাৰিখে ভাৰত চৰকাৰে জাৰি কৰা জাননীৰ পাছতো প্ৰতিপক্ষই আবেদনকাৰীসকলক ভাৰতীয় সেনা বায়ু সেনা আৰু নৌ সেনাৰ দৰে OPSৰ অন্তৰ্ভুক্ত কৰা নাছিল এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন প্ৰকাশ হৈছে
যে CRPF বা তেনেকুৱা যি পেৰামিলিটাৰী ফ'ৰ্চসমূহ আছে তেওঁলোক যে ভাৰত চৰকাৰৰ সশস্ত্ৰ বাহিনী সেয়া 6/8/2004 তাৰিখেই ভাৰত চৰকাৰে এখন জাননীৰ যোগে স্পষ্টীকৰণ কৰিছিল বুলি উল্লেখ কৰিছে আৰু সেই স্পষ্টীকৰণ কৰাৰ পাছতো যে তেওঁলোকক ভাৰতীয় সেনা বা বায়ু সেনা বা নৌ সেনাৰ দৰে যে OPS দিয়া নাই সেই কথাটো ইনফৰমেশ্যন দিয়া হৈছে তে বন্ধুসকল এই ইনফৰমেশ্যনটোৰ লগত সংগতি ৰাখি আগৰ ইনফৰমেশ্যনসমূহ জানিবলৈ যত্ন কৰোঁ আহক তেওঁলোকৰ কথা শুনি উচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক 8 সপ্তাহৰ ভিতৰত সঠিক নিৰ্দেশনা জাৰি কৰিবলৈ আদেশ দিয়ে আৰু কয় যে 22/12/2003 তাৰিখৰ জাননী 17/2/2020 তাৰিখৰ কাৰ্যালয় স্মাৰকত পুৰণি পেঞ্চন যোজনাৰ সুৰক্ষা প্ৰদান কৰা হৈছে যি সাৰ্বজনীনভাৱে প্ৰযোজ্য হ'ব তে বন্ধুসকল ইতিমধ্যে আপোনালোকে গম পাইছেই যে এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত বাদ বিবাদ বা যুক্তি চলি আছে আৰু এইখিনি সময়তেই যদি কৰ্মচাৰীসকলৰ সপক্ষে OPSৰ যদি ৰায়দানটো আহে তেতিয়াহ'লে এই বিশেষ সময়খিনিত কৰ্মচাৰীসকলে এটা মানসিক আৰু আৰ্থিকভাৱে এটা সকাহ পাব বুলি অনুভৱ কৰিব পাৰি কিয়নো এজন কৰ্মচাৰীয়ে গোটেই জীৱনৰ সৰহ সংখ্যক সময়খিনি চাকৰিৰ নামত দিয়াৰ পাছত যদি তেওঁ অল্ড পেঞ্চনৰ পৰা বঞ্চিত হৈ থাকে বা অল্ড পেঞ্চন যদি নাপায় তেতিয়াহ'লে তেওঁ হয়তো এটা আৰ্থিকভাৱে সংশয়ত ভুগিব পাৰে বুলি মনত এটা ভাৱ হৈ থকা সময়তেই এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো প্ৰকাশ হৈছে আৰু নিশ্চিতভাৱে কৰ্মচাৰীসকলৰ কাৰণে এটা ভাল খবৰ আহক বুলি আমি আশা কৰোঁ আৰু বন্ধুসকল এইখিনিতে জনাবলৈ বিচাৰোঁ যদি ইনফৰমেশ্যনটো ভাল লাগিছে তেনেহ'লে আপোনাৰ আপোনজনৰ সৈতে এবাৰ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব